আজিৰ পৰা যিহেতু আৰম্ভ হৈছে ইছলাম ধৰ্মী লোকসকলৰ ৰমজান মাহ আৰু ৰমজান মাহ বুলি ক'লে এক পবিত্ৰ মাহ বুলি বিশ্বাস কৰা যায় ইছলাম ধৰ্মী লোকসকলৰ মাজত আৰু আমি তাৰ বিষয়ে জানিবলৈ আহিছোঁ এজন ইমামৰ ওচৰলৈ আৰু মই বৰ্তমান উপস্থিত છું শিৱসাগৰৰ শিৱদৌলৰ সমীপত থকা এটা মছজিদত আৰু মছজিদৰ ইমাম চাবলৈ আমি কথা পাতিব চেষ্টা কৰিম আৰু জানিব চেষ্টা কৰিম যে কিয় ইমান গুৰুত্ব আছে ইছলাম ধৰ্মী লোকসকলৰ মাজত এই পবিত্ৰ ৰমজান মাহটো আৰু আমি তেওঁলোকক কথা পাতিব চেষ্টা কৰিম। প্ৰথমে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পবিত্ৰ ৰমজান মাহ সেইটো বছৰত এবাৰ আহে। বছৰ 12টা মাহৰ ভিতৰত ৰমজান এটা মাহ। এই মাহটো 11 মাহৰ ভিতৰত ই শ্ৰেষ্ঠ এটা মাহ। এই মাহটোৰ বহুত আমাৰ তাৎপৰ্য আছে, ফজিলত আছে, ইয়াৰ গুণাগুণ আছে। গতিকে এই মাহটোৰ দ্বাৰা মানুহৰ মনৰ যিবিলাক কলুষিতা আছে, মনৰ যিবিলাক বেয়া ভাৱ থাকে, মনত যিবিলাক মানুহৰ গুণা পাপ গোটেই বছৰটোত জানি হওক নাজানিতে হওক অজানিতে হওক কৰা হয়, এই সকলোবিলাক নিৰ্মূলকৰণ কৰা হয় যাতে মানুহে ৰোজাৰ দ্বাৰাই নিজৰ আত্মাক শুদ্ধি কৰিব পাৰে। সেয়েহে ৰমজান মাহৰ এই ৰোজাটোৰ এটা ৰমজানৰ অৰ্থই হ'ল যে প্ৰজ্বলিত কৰা। জুয়ে যেনেকৈ পুৰি দাহ কৰি দিয়ে, ঠিক তেনেকৈ যাতে ৰমজান মাহতে গোটেই দিনটো লঘোণে ভোকে থাকি পাপসমূহবিলাকক যাতে পুৰি প্ৰজ্বলিত কৰি ইয়াক যাতে নাইকিয়া কৰি দিব পৰা যায়। গতিকে এই মাহটোত আমি আমাৰ ধৰ্মত এটা এটা পুণ্যৰ কাম কৰিলে, সাধাৰণ হিচাপে পুণ্য কাম কৰিলে এটা গুৰুত্বপূৰ্ণ পুণ্যৰ চোৱা পোৱা যায়। যেনেধৰণে আমাৰ আহিছে যে যদি কোনোবাই যদি এটা অতিৰিক্ত পুণ্যৰ কাম কৰে তেতিয়াহ'লে নিৰ্ধাৰিত কৰি দিয়া পুণ্যতকৈ পুণ্য এটা কৰাৰ সমান তাৰ নেকি পোৱা যায়। আৰু আল্লাই নিৰ্ধাৰিত কৰি দিয়া এটা পুণ্যৰ কাম যদি কোনোবাই কৰে তেতিয়াহ'লে অন্যান্য মাহবিলাকৰ তুলনাত আপোনাৰ 70 বাৰ পুণ্যৰ কাম কৰাৰ সমান স্বাব পায় বা পুণ্য পায়, নেকি পায়। গতিকে এই মাহটোৰ সেইকাৰণে এইবিলাকৰ বহুত তাৎপৰ্য। ই ৰহমতৰ মাহ, খৈৰ বৰকতৰ মাহ। এই মাহটোত মানুহৰ ৰাগ খং ইত্যাদিবিলাক নিৰ্মূল কৰা হয় যাতে সকলোবিলাক আঁতৰি যায় ৰমজান মাহত লঘোণে থকাৰ জৰিয়তে। হয়, যিহেতু আপোনালোকৰ এটা নিৰ্ধাৰিত সময় থাকে, পুৱাৰ পৰা আবেলি লঘোণে থাকিব লাগে, সেই নিৰ্ধাৰিত সময়টো কিয় থাকে? এইকাৰণে থাকে আমাৰ দিনটো হ'ল ৰোজা। ৰোজ মানে হ'ল দিন। গতিকে ৰোজা হ'ল দিনত ৰখা। আমাৰ যিটো ৰাতিপুৱা হয় সেইটো আৰবিতে কোৱা হয় সুবে চাদিক, মানে ঢল পোৱাতে। ঢল পোৱাৰ সময়ৰ পৰা গধূলি সময়লৈকে এইটো আমাৰ দিন। গতিকে সেইকাৰণে সেইখিনি সময়ৰ পৰা শেষ সময় গধূলি সময়লৈকে লঘোণে ভোকে খোৱা পিয়া সকলো বৰ্জন কৰি, এনেকে চকু কাণ হাত নাক মুখ ভৰি সকলোকে সকলো বেয়া কামৰ পৰা বৰ্জন কৰি নিজকে আঁতৰাই ৰাখি পেলাই থাকিব লাগে। খোৱা বোৱাৰ পৰা আঁতৰি থাকিব লাগে, পিয়াৰ পৰা আঁতৰি থাকিব লাগে, চকুকো সংযত কৰি ৰাখিব লাগে, হাত ভৰি সকলোৰ পৰা সংযত কৰি ৰাখিব লাগে। এনেকেই আন সময়ত ৰমজানৰ এই সময়টোৰ বাহিৰে অৰ্থাৎ ঢল পোৱাৰ পৰা গধূলি সময়লৈকে যিখিনি কাম আমি কৰিব নোৱাৰোঁ, এইখিনি কাম আমি অন্য সময়ত কৰিব পাৰোঁ বা আন মাহতো আমি কৰিব পাৰোঁ। সেই সকলোবিলাক এই সময়খিনিত ৰাতিপুৱা ঢল পোৱাৰ পৰা গধূলি সময়লৈকে আমি চব আঁতৰি থাকিব লাগে। 30টা যি ৰমজান থাকে আপোনালোকৰ, 30টা ৰমজানত কিবা ভাগ আছে নেকি? ৰমজান মাহটোক 3টা ভাগেৰে বিভক্ত কৰা হৈছে। এটা হ'ল প্ৰথম ভাগটোক কৰা হৈছে 3টা দশক, আৰু প্ৰথম ভাগটোক কৰা হৈছে ৰহমতৰ, কৰোণাৰ, আল্লাহৰ পৰা এটা বিশেষ কৰোণাটো এনেও থাকে, কিন্তু সেই 10 দিন এটা স্পেচিয়েল হিচাপে আল্লাহ তাবাৰাকা তাআলাই সেই 10 দিন কৰোণা হিচাপে মানুহক দান কৰিছে। আৰু মাজৰ 10 দিন হ'ল আপোনাৰ ক্ষমা প্ৰাৰ্থনা কৰা। মাজৰ দশকটোত আল্লাহ তাবাৰাকা তাআলাই কি কৰে, যদি কোনোবাই সেই 10 দিনৰ আল্লাহৰ কৰোণা ল'ব পৰা নাই তেতিয়াহ'লে এই 10 দিনতো লৈ পেলাই আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি নিজে যাতে আল্লাহৰ ওচৰৰ পৰা আঁতৰি থাকিব পাৰে, গুনাহৰ পৰা আঁতৰি যায়। ঠিক তেনেকৈ শেষৰ 10 দশক হ'ল আপোনাৰ নৰকৰ পৰা মুক্তি পোৱা। যে যদি মানুহজন নৰকত যাবলগীয়া আছিল, কোনোবা নৰকত যাবগৈ পাৰে, গতিকে তাৰ পৰা মুক্তি দিবৰ কাৰণে প্ৰথম দশকত আল্লাহৰ কৰোণা, মাজৰ দশকত আল্লাহৰ আপোনাৰ মাগফিৰত, ক্ষমাদান, আৰু শেষৰ দশকত হ'ল নৰকৰ পৰা জাহান্নামৰ জুইৰ পৰা মুক্তি পোৱাৰ এটা উপায়। আৰু যিহেতু কদৰ বুলি এটা কদৰ আছে। ইয়াৰ এই ৰমজান মাহটোৰ এটা তাৎপৰ্য হ'ল এই মাহটোৰ ভিতৰত এটা
শ্ববে কদৰ নামৰ লাইলাতুল কদৰ নামৰ এটা ৰাতি আছে। এই ৰাতিটো বহুত মূল্যৱান ৰাতি। এইটো আমাৰ কোৰাণ শৰীফত আহিছে যে এই ৰাতিটো হাজাৰ মাহ এবাদত বন্দেগী কৰাতকৈও পুণ্যৰ কাম কৰাতকৈও বেছি নেকি পোৱা যায় সেই ৰাতিটোত যদি কোনোবাই এবাদত কৰিব পাৰে। আৰু এটা কথা সুধো, চাইণ্টিফিক মতে ৰোজা ধৰিলে কিবা লাভ হয় নেকি? ধৰক কিবা এটা বস্তু আমি পাৰ্টছ এটাকে মেচিনাৰী পাৰ্টছ এই গোটেই বস্তু চলাই তাক যেতিয়া আপোনাৰ মেকানিকৰ ওচৰত নি তাক ভালকৈ ছাৰ্ভিচিং কৰা হয়, তাৰ যিবিলাক মইল কুচল আছে, যিবিলাক বেয়া আছে, সকলোবিলাক আঁতৰি কৰি দিলে সি আকৌ পুনৰ কি হৈ যায়? ধুনীয়া হৈ যায়। ঠিক তেনেকৈ আপোনাৰ ৰোজাৰ দ্বাৰাই মানুহৰ খোৱা বোৱা এইবিলাকৰ খোৱা বেছিকৈ খোৱাইও মানুহৰ ক্ষতি কৰে। গতিকে ইয়াৰ ভোকত থাকি পেলাই খোৱা বোৱা কৰিলেও মানুহৰ পেট মগজু সকলোতে তাৰমানে তাৰ এটা ছাৰ্ভিচিং হৈ যায়। গোটেই শৰীৰটো গোটেই দেহটোতে এটা ছাৰ্ভিচিং হয়। গতিকে ইয়াৰ দ্বাৰা অকল মনেই নহয় শাৰীৰিকভাৱেও মানুহজন নিকা হৈ আহে। আৰু এতিয়া এটা অন্তিম প্ৰশ্ন সুধিব লৈছো, যিটো ঈদ আছে আপোনালোকৰ 30 দিনৰ পাছত, সেই ঈদৰ মুহূৰ্তটো কি থাকে? ঈদটো হ'ল যিসকল এটা হ'ল আনন্দ আমাৰ, গতিকে ঈদটো হ'ল এটা আনন্দৰ দিন। গতিকে যিসকল মানুহে ৰোজা ৰাখে, গতিকে ৰোজা ৰখাৰ পিছত তাৰ প্ৰতিদান হিচাপে আল্লাহ তাবাৰাকে তাআলাই কৈছে ঈদৰ দিনাখন মই প্ৰতিদান হিচাপে সকলোকে মই মাফ কৰি দিম ৰোজাদাৰসকলক। গতিকে এইটো খুব ডাঙৰ এটা আনন্দৰ কথা যে ঈদৰ দিনাখন আল্লাহ তাবাৰাকে তাআলাই ৰোজাদাৰবিলাকক ক্ষমা কৰি দিব। আৰু যিটো আপোনাৰ কেইটামান বস্তু আপোনালোকৰ ইছলামত ফৰজ বুলি কয়, ফৰজ বাধ্যতামূলক, ৰোজা, হজ, জাকাত এনেকে কিবা কিবি কয়, সেই যিসকল মানুহে হজ, জাকাত আৰু ৰোজা সেইকেইটা আমাৰ পাৰ্থক্যটো কি আছে? এতিয়া হজ চবেই কৰিব নোৱাৰিব পাৰে, চব ধনীমান নহ'ব পাৰে, বা চবেই জাকাতো দিব নোৱাৰিব পাৰে, চবৰ পইচা নাথাকিব পাৰে, তেতিয়া সেইসকল মানুহৰ কি হ'ব? জাকাত হজ এয়া হ'ল ধনীসকলৰ কাৰণে। যে ধনী যিসকল হ'ব সিহঁতৰ এটা পৰিমাণ আছে যে ইমানখিনি টকাৰ মালিক যদি হৈ যায় মানুহজন, তেতিয়াহ'লে তেওঁ জাকাত দিব লাগিব, তেওঁ হজ কৰিব লাগিব। তাৰ এটা নিৰ্ধাৰিত এটা পৰিমাণ থাকে। সেইকাৰণে যাৰ ওপৰত সেই নিৰ্ধাৰিত পৰিমাণৰ ধন সম্পদ মাল টকা পইচা ইত্যাদিবিলাক থাকে, তেতিয়াহ'লে তেওঁৰ ওপৰত জাকাত ফৰজ, তেওঁৰ ওপৰত হজ ফৰজ হয়। বাকী তলৰ যিখিনি মানুহ দুখীয়া শ্ৰেণীৰ মানুহ সিহঁতৰ ওপৰত জাকাত আৰু ফৰজ নহয়। নহ'লেও তেওঁলোকৰ কেনেকুৱা কিছুমানৰ ব্যৱস্থা আছে যিবিলাক নকৰে। যেনেধৰণে আমাৰ এটা হাদিছত আহিছে যে যদি কোনোবাই যদি ৰমজান মাহত এই ৰোজা মাহত নিজৰ পিতৃ মাতৃৰ ফালে এটা সুদৃষ্টিৰে চায়, তেতিয়াহ'লে এটা মকবুল হজৰ চোৱাব আল্লাই দান কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু ইছলাম ধৰ্ম যি ইমাম চাহক লগ পালোঁ, ইমাম চাহৰ লগত কথা পাতি আমি যথেষ্টখিনি কথা ইছলাম ধৰ্মৰ বিষয়ে জানিব পাৰিলোঁ। আৰু সকলো ইছলাম ধৰ্মৰ লোকক ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।